हेलो गाइस वेलकम बैक टू माय चैनल। तो आज লৈ আহিছোঁ মই মহৰ্ষি বিদ্যা মন্দিৰ পাব্লিক স্কুলৰ সাবজেক্ট এছামিজ লেসন 3 পখিলাৰ জীৱনী। তো পখিলাৰ জীৱনীৰ মই কোৱেশ্চন আনসাৰ কেইটা আপোনাৰ লগত শ্বেয়াৰ কৰি আছোঁ। ফাৰ্স্ট কোৱেশ্চন, পখিলাবোৰ দেখিবলৈ কেনে? পখিলাবোৰ দেখিবলৈ ধুনীয়া। সেকেন্ড কোৱেশ্চন, পখিলাৰ কোন শ্ৰেণীৰ প্ৰাণী? পখিলাবোৰ কোন শ্ৰেণীৰ প্ৰাণী? পখিলাবোৰ পতংগ শ্ৰেণীৰ প্ৰাণী। গ নম্বৰ কোৱেশ্চন, বৰ্তমান পৃথিৱীত কিমান প্ৰজাতিৰ পতংগ আছে? বৰ্তমান পৃথিৱীত 9 লাখ প্ৰজাতিৰ পতংগ আছে। নেক্সট ঘ নম্বৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ পতংগবিধৰ নাম কি? এনসাৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ পতংগবিধৰ নাম হ'ল এটলাছ মমো। ঙ নম্বৰ, পতংগৰ দৈহিক ক্ষমতা কেনে ধৰণৰ? এনসাৰ, পতংগৰ দৈহিক ক্ষমতা বৰ শক্তিশালী। নেক্সট প্ৰথম পখিলাৰ দেহটো কেই ভাগত বিভক্ত? এনসাৰ, পখিলাৰ দেহটো 3টা ভাগত বিভক্ত। নেক্সট আছে আমাৰ শব্দৰ অৰ্থ, তাৰপিছত বাক্য ৰচনা, তাৰপিছত বিপৰীত শব্দ আৰু কেইটামান শুদ্ধটো কাটি দিয়া, এইবোৰ কিবা কোৱেশ্চন আছে।